শিৱসাগৰৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী দুদিনীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ পঞ্চায়তসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ৰাজ্যখনৰ পঞ্চায়তসমূহত নিয়োজিত ৮,০০০ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি প্ৰতি বছৰে ন্যূনতম 10% বেতন বৃদ্ধিৰে দাবীৰে প্ৰতিবাদ বুধবাৰৰ পৰা ৰাজ্যজুৰি দুদিনীয়াকৈ ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। এইসকল কৰ্মচাৰী আজিৰ দিনত প্ৰতিবাদ সাব্যস্ত কৰিছে। দৃশ্য হৈছে শিৱসাগৰ গৌৰীসাগৰৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ এনেদৰে ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰীয়ে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকৰ কেইবাটাও দাবী আছে। উল্লেখ কৰিছোঁ যিহেতু ৰাজ্যখনৰ পঞ্চায়তসমূহত নিয়োজিত ৮,০০০ কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ লগতে প্ৰতি বছৰে ন্যূনতম 10% বেতন বৃদ্ধিৰ দাবীৰে এনেদৰে বুধবাৰৰ পৰা ৰাজ্যজুৰি দুদিনীয়াকৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজিৰ পৰা আমাৰ শান্তিপূৰ্ণ ধৰ্মঘট কাৰ্যসূচী লৈছে সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে। কৰ্মচাৰী মুঠ প্ৰায় ৮,০০০ আছে কৰ্মচাৰী আৰু এই ৮,০০০ কৰ্মচাৰীয়ে আজি আৰু কাইলৈ শান্তিপূৰ্ণ ধৰ্মঘট ইয়াত হ'ব আৰু ব্লকবিলাকত আৰু অসমৰ প্ৰত্যেকটো ব্লকতে আজিৰ পৰা এই কাৰ্যসূচী হৈছে। আৰু এই কাৰ্যসূচী আমাৰ কোনো ইচ্ছা নাছিল, কিন্তু উপায় নাইকিয়া হৈছে আমাৰ, কাৰণ আমাৰ 17 বছৰ হ'ল এই বিভাগত কাম কৰি থকা ঠিকাভিত্তিক হিচাপে, আৰু এই 17 বছৰে আমি পাবলৈ একোৱেই পোৱা নাই। আমি এফালৰ পৰা চাবলৈ গ'লে আমি একোৱেই পোৱা নাই, কাৰণ আমি যিখিনি কাম কৰোঁ সেই কামখিনিৰ বিনিময়ত আমি একো পোৱা নাই। কাৰণ আমি বৃদ্ধ পেঞ্চনৰ পৰা আদি কৰি যিখিনি আমাৰ অৰুণোদয় হওক, ঘৰ হওক, বিভিন্ন আঁচনি হওক, এইবিলাক ৰূপায়ণ, এনৰেগা আঁচনি হওক, গোটেই আঁচনিখিনি ৰূপায়ণ কৰোঁ আমি। আৰু এই আঁচনিখিনিৰ বিনিময়ত ৰাইজৰ লাভ হৈছে, কিন্তু আমাৰ একো লাভ হোৱা নাই। গতিকে এই কথাখিনি আমি 17 বছৰে চিঞৰি আছোঁ। 2008 চনতে আমি ইয়াত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰিছিলোঁ, আৰু কিছুমানৰ এতিয়া ইতিমধ্যে ৰিটায়াৰ হৈছে, কিছুমানৰ বয়স এতিয়া